সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত ND24 হঠাৎ বিতৰ্কৰ মাজত সোমাই পৰিছে অসমৰ টেলিভিছন জগতৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান। প্ৰশ্ন উঠিছে চেনেলটোৰ নিৰপেক্ষতাৰ ওপৰত। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠৰ মালিকানাধীন এটা চেনেলৰ কিমান নিৰপেক্ষ হ'ব পাৰে তাক লৈ এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে। প্ৰশ্ন উত্থাপিত হৈছে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিষ্পালি দি শুই আছিল নেকি ৰাজদীপ বাইলুং বৰুৱা? কিয় সেই সময়ত মুখ্যমন্ত্ৰীক প্ৰশ্নৰে থকা সৰকা কৰি প্ৰতিবেদন প্ৰস্তুত কৰা নাছিল তেওঁ? 18 জুলাইত অসমৰ এটা টেলিভিছন চেনেলৰ পৰ্দাত দেখা পোৱা গ'ল অনাহুত ঘটনা। ভাৰতীয় টিভি জগতত সংঘটিত এইটো ঘটনা প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এনে ঘটনা সহস্ৰাধিকবাৰ দেখা গৈছে। কেতিয়াবা এংকৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে অতিথি, কেতিয়াবা তাৰ বিপৰীত পৰিস্থিতিৰ অৱতাৰণা হৈছে। কিন্তু 18 জুলাই তাৰিখে হৈছিল কি? 18 জুলাই তাৰিখে ND24 নামৰ ছেটেলাইট চেনেলটোৰ অনুষ্ঠানত কংগ্ৰেছ বিধায়ক AK ৰছিদ আলমৰ বিৰুদ্ধে চূড়ান্ত অভদ্ৰামীৰ অভিযোগ উত্থাপন হৈছিল। চেনেলটোৰ আজিৰ পৰ্যবেক্ষণত নামৰ যিটো অনুষ্ঠান মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক উদ্দেশ্যি বিধায়কজনে অশালীন মন্তব্য কৰা ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে। এজন সাংবাদিকক উদ্দেশ্যি এই যি বিধায়কজনে মন্তব্য কৰিছে সেয়া নিশ্চিতভাৱে গৰিহণাৰ যোগ্য। কিন্তু কিমান শুদ্ধ, সত্য আৰু নিষ্ঠাবান ৰাজদীপ বাইলুং বৰুৱা? কোন এই নিজকে নিৰপেক্ষ বুলি দাবী কৰা মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা? আমি জানিব পৰা মতে ND24 নামৰ ছেটেলাইট চেনেলটোৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা। এই চেনেলটোৰ মালিক তথা অধ্যক্ষ কিশোৰ বৰা। এইজন কিশোৰ বৰাৰ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মধুৰ সম্পৰ্ক। লগতে কিশোৰ বৰা অসম চেম্বাৰ অফ কমাৰ্চৰ কাৰ্যকৰী সভাপতি, অৰ্থাৎ অসমৰ এজন শীৰ্ষ বিজেপি নেতাৰ সৈতে ঘনিষ্ঠ তথা ৰজাঘৰীয়াৰ সৈতে সুসম্পৰ্ক থকা ব্যক্তিৰ মালিকানাধীন চেনেলৰ মুখ্য সম্পাদক কিমান ৰাইজৰ পক্ষত সেয়া নিশ্চয়কৈ পৃথকে কোৱাৰ প্ৰয়োজন নাই। সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ'ত দেখা অনুসৰি বিধায়ক আলমে ননচেন্স বুৰ্বকৰ দৰে শব্দ প্ৰয়োগ কৰাৰ আগতে মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই গেট আউটৰ দৰে শব্দ প্ৰয়োগ কৰিছিল বুলিও বহুজনে অভিযোগ কৰিছে। আনকি অসভ্যালি নকৰিব বুলিও তেওঁ কৈছিল। আপুনি কোন হয় জাজমেণ্ট দিবলৈ? জাষ্ট গেট আউট আছে আছে আপুনি দিয়ক। আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত। অসভ্যালি কৰিবলৈ আহিছে। আপুনি কি ননচেন্স ক'বলৈ আহিছে? কাৰ ননচেন্স ক'বলৈ আহিছে? বিধায়ক আপুনি কাৰ ননচেন্স ক'বলৈ আহিছে? কাৰ ননচেন্স ক'বলৈ আহিছে? আনহাতে বহুতে এইটো প্ৰশ্ন কৰিছে যে মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিক নজৰুল আৰু সতীৰ্থ তুলসী মান্তাক শাৰীৰিক আক্ৰমণৰ ভাবুকি দিয়াৰ সময়ত ৰাজদীপ বাইলুং বৰুৱাৰ ৰাজহুৱা স্থিতি কি আছিল? নিউজ কৰিছে তোমাৰ মই ঠেং মাগি দিম। আপুনি কিয় ভুল বুজিছে মই ধৰিব পৰা নাই। আপুনি ৰেকৰ্ডিং কৰা, তুমি মিয়া হৈ মোক যিটো কৰিছা ৰেকৰ্ডিং কৰা। আপুনি কিয় তেনেকৈ কৈ আছে? তোমাৰ ঘৰত মই চুচৰে ৰাস্তাত আনিম, তোমালোক ৰাস্তাত আহিব লাগিব। সেইটো আপোনাৰ তোমাৰ প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। তোমাক আৰু তুলসীক প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। কি পৰ্যায়লৈ তোমাৰ লগত যাম চাবা। নহয় দাদা, হেৰি নহয়, আপুনি ভুল কিয় বুজি আছে? নজৰুল মোক মিয়া পলিটিক্স মোৰ লগত নকৰিবা। মিয়া পলিটিক্স মোৰ লগত নকৰিবা। ৰেকৰ্ডিং কৰা। আপুনি শুনক দাদা, দাদা ৰেকৰ্ডিং কৰা, মই কৈ আছো তোমাক। নহয়, আপুনি কিয় ভুল বুজিছে? মিয়া পলিটিক্স মোৰ লগত নকৰিবা। আপুনি অফিচত সোধক যে ভিডিঅ'টো ক'ত পাইছে। তোমাক আৰু মই তুলসীক শিকাই দিম মই 5 বছৰত। নহয় দাদা, আপুনি কিয় ভুল বুজি আছে? আপুনি মই পীযুষ হাজৰিকাক কি হয় শিকাই দিম। মুখ্যমন্ত্ৰীয়ে যুৱ সাংবাদিক শ্বাহ আলমৰ ধৰ্মক লৈ সোধা প্ৰশ্নৰ পাছত ৰাজদীপ বাইলুং বৰুৱাই কঠোৰ স্থিতি কিয় লোৱা নাছিল? নে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোষত পৰাৰ ভয়ত এই স্থিতি লৈছিল বৰুৱাই? ছাৰ, আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাবই লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, গৈ বন্ধ কৰাব লাগিব। কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ, তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? এই বিষয়টো চৰ্চা লাভ কৰিছে। চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো।
যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দা কাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে লগতে আমচাঙৰ বিষয়টো আছে মান্দা কাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দা কাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি গোটেই বিষয়টো স্যাৰ সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী আহা তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক ইমান পয়জন কৰি দিছে আপোনাৰ নামটো কি শাহ আলম আপোনালোক শাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম প্ৰতিদিনেও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই আনকি কিছুদিনৰ পূৰ্বে প্ৰতিদিন টাইমৰ সাংবাদিক অনুপ নাথক অপমান কৰা ক্ষমতাত বলিয়ান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো বয়কট কৰাৰ ভাবুকি দিবলৈ সাহস কৰা নাছিল ৰাজদীপ বাইলুং বৰুৱাই এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিম সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ সময়তো চৰকাৰক বয়কট কৰাৰ ভাবুকি দিব পৰা নাছিল মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই শাসনৰ পৰা আঁতৰত থকা দুৰ্বল কংগ্ৰেছৰ ওপৰত দম দেখুৱাই নিজকে বাঘ বুলি ভবা ৰাজদীপ বাইলুং বৰুৱাক প্ৰকৃততে কাগজৰ বাঘ বুলিহে একাংশই উল্লেখ কৰিছে এটা সময় আছিল যেতিয়া সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদকে জনবিৰোধী চৰকাৰ ভঙা আৰু চৰকাৰ পতাৰ বাবে কলমেৰে অগ্নি বৰষিছিল ছাত্ৰ আন্দোলনক কাকতৰ মাজেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পাই দিছিল দুখীয়া নিচলা খাটি খোৱা লোকৰ হকৰ বাবে মাত মাতিছিল চৰকাৰৰ ভুল নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰিছিল ছ'চিয়েল মিডিয়াত এনে চৰকাৰলৈ ভয় কৰা সম্পাদকে ৰাইজৰ হৈ কি মাত মাতিব এতিয়া তাক লৈও চৰ্চা চলিছে আৰু এটা কথা উল্লেখ কৰি থওঁ যিহেতু গোৱালপাৰাৰ আশুডুবি এখন ৰাজহ গাঁও তথা পাইকান বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱা বুলি চক্ৰ বিষয়াৰ কাৰ্যালয়ত কোনো গেজেট নটিফিকেশ্যন নাই বুলি RTI তথ্যত প্ৰকাশ কৰিছিল আৰু সেইবোৰ প্ৰকাশ পোৱাৰ পাছতো সেইখিনি তথ্য সুস্থিৰে বিধায়কজনক ক'বলৈ অনুৰোধ জনাব লাগিছিল ৰাজদীপ বাইলুং বৰুৱাই অনুষ্ঠানটোৰ আঁতধৰোতা হিচাপে তথ্যখিনি শুনিব লাগিছিল তেওঁ তাকে নকৰি জাষ্ট গেট আউট অসভ্যালি কৰিব নাহিব বুলি সীমা চেৰাই উগ্ৰ হৈ পৰাটো সৰ্বোত্তমৰ দৌৰত থকা চেনেল এটাৰ মুখ্য সম্পাদকৰ দায়িত্ব আছিল নেকি এই বুলিও এতিয়া প্ৰশ্ন নুঠা নহয় এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ ৰাজদীপ বাইলুং বৰুৱা নামৰ মুখ্য সম্পাদকজনৰ বাবে জাতিৰ মূল সমস্যা হ'ল মিটিঙত তাঁতশালত বোৱা গামোচাৰ পৰিৱৰ্তে পাৱাৰলুমৰ গামোচা দিয়াটোহে এইটো অসমীয়া শিপিনীৰ বাবে নিশ্চয়কৈ চিন্তনীয় বিষয় কিন্তু শক্তিশালী এই চৰকাৰখনক প্ৰশ্ন কৰিবলৈ সাহস নথকা সম্পাদকে আয়োজক সমিতিৰ বিৰুদ্ধে সৰব হয় বুলি এতিয়া সচেতন নাগৰিকৰ মাজত চৰ্চা চলিছে ছ'চিয়েল মিডিয়াত এনে চৰকাৰলৈ ভয় কৰা সম্পাদকে ৰাইজৰ হৈ কি মাত মাতিব তাক লৈও চৰ্চা চলিছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যিহেতু বিধায়ক আলমে এনেকুৱা ধৰণৰ অভব্য আচৰণ কৰিছে তাক লৈ যিগৰাকী মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা তেওঁৰ পক্ষত বহুতে থিয় দি ইতিমধ্যে পোষ্ট কৰা আমি দেখিবলৈ পাৰিছোঁ আৰু সেইবিলাক তেওঁলোকে নিজেই বাতৰি কাকত পৰিৱেশন কৰি আছে কিন্তু এইখিনি এটা কথা কওঁ হাঁহি উঠে তেতিয়াই যেতিয়া সাংবাদিকক ঠেং ভাঙি দিম ৰাস্তালৈ চুচৰাই আনিম বুলি কোৱা কিছুমান ওপৰৰ মালে মানে নিজকে স্বঘোষিত ওপৰৰ মালে যেতিয়া ৰাজদীপ বাইলুং বৰুৱাৰ পক্ষত থিয় দি কংগ্ৰেছৰ বিধায়কজনক আক্ৰমণ কৰি গৰিহণা দিয়া সমগ্ৰ বিষয়টোৰ আৰু এইটো নিশ্চয়কৈ হাস্যকৰ বিষয় নহয়নে কিয়নো সেয়া 2021-22 চন মানত তেওঁ যেনেকুৱা ধৰণে নজৰুললৈ ফোন কৰি নজৰুল আৰু তুলসীক এই 5 বছৰত শিকাই দিম ঠেং ভাঙি দিম ৰাস্তালৈ চুচৰাই আনিম বুলি তেওঁলোকক ভাবুকি দিছিল শুনি লওকচোন কিনো কৈছিল এই প্ৰতিবেদনখনৰ শেষত নিউজ কৰিছে তোমাৰ মই ঠেং ভাঙি দিম
নহয় দাদা আপুনি কিয় ভুল বুজি আছে মই ধৰিব পৰা নাই আপুনি কিয় ৰেকৰ্ডিং কৰা তুমি মিয়া হৈ মোক যিটো কৰাইছা ৰেকৰ্ডিং কৰা নহয় আপুনি কিয় তেনেকৈ কৈ আছে তোমাৰ ঘৰত মই সুচৰে ৰাস্তাত আনিম তোমালোক ৰাস্তাত আহিব লাগিব সেইটো আপোনাৰ তোমাক আৰু তুলসীক তোমাৰ প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে তোমাক আৰু তুলসীক প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে কি পৰ্যায়লৈ তোমালোকৰ লগত যাম চাবা নহয় দাদা হেৰি নহয় আপুনি ভুল কিয় বুজি আছে নজুল মোক বুজাবা মিয়া পলিটিক্স মোৰ লগত নকৰিবা মিয়া পলিটিক্স মোৰ লগত নকৰিবা ৰেকৰ্ডিং কৰা আপুনি শুনক দাদা দাদা ৰেকৰ্ডিং কৰা মই কৈ আছো তোমাক নহয় আপুনি কিয় ভুল বুজিছে মিয়া পলিটিক্স মোৰ লগত নকৰিবা আপুনি অফিচত সোধক যে ভিডিঅ'টো ক'ত পাইছে তোমাক আৰু মই হয় তুলসীক শিকাই দিম মই 5 বছৰত নহয় দাদা আপুনি কিয় ভুল বুজি আছে আপুনি মই পুলিচ আজিলৈকে কি হয় শিকাই দিম এনেকুৱা সত্য নিৰপেক্ষ আৰু নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদিহে আপোনালোকে আমাৰ এই বিশেষ প্ৰতিবেদন ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু লগতে যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও নামৰ যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো কেনেকুৱা পালে সেই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যদি আপোনালোকৰ গঠনমূলক কিবা সমালোচনাও আছে সেয়া মুকলিমূৰীয়াকৈ আমাৰ এই ভিডিঅ'টোৰ তলত কমেণ্টৰ জৰিয়তে জনাব পাৰে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ